এখন আপোনাৰ ৰাতি মানে মই বজাৰ কৰিব গৈছিলোঁ। বজাৰ কৰি আহি পেলাই মোৰ লগৰ ল'ৰা পুলক বুকু অঞ্চলটো আৰু মানে তাৰপৰা জীৱন আমি গোটেইকেইটাই মানে বহি মেলি তাতে উমেশ আছিলে, উমেশৰ দোকান আমাৰ লগৰ ল'ৰাৰ দোকান তাতে মানে বহি পেলাই 7:30টাৰ পিছত আমি এই চাহ বনাই আৰু একাপ কেতিয়াবা খোৱা হয় আৰু তাতে কিবা সৰু কিবা কথা এটা থাকিলে আমি পূজাৰ হওক কিবা হওক মানে পূজা মণ্ডপৰ মইতো পহুমৰ পূজা মানে আপোনাৰ প্ৰেচিডেণ্ট হয়, তেনেকুৱা কিছুমান কথা ৰিলেটেড থাকিলে মানে আমি অকণমান ৰখি দিওঁ ৰখি পাতোঁ। তেনেকুৱাতে আপোনাৰ ধৰক ইফালৰ পৰা ইক' ভেন এখনত খুব মানে ল'ৰা এটা চিঞৰি আহিছে, মৰিলোঁ মোক মাৰি কিয় মাৰিছ খুব চিঞৰ বাখৰ কৰিছে। সি দৰ্জাখন ঘূৰি আহিছে ওলাবৰ কাৰণে, তাক ওলাব দিয়া নাই বাকীকেইজন। গাড়ীখনত কিন্তু পূৰা ল'ৰা 8-9জনমান আছে, পূৰা ফুল আছে গাড়ীখনত। সেই ল'ৰাটো চিঞৰিছে, তেতিয়া মই ক'লোঁ এইটোতো কাজিয়া হৈছে। তেতিয়া মই ইহঁতক ক'লোঁ বোলা এই ইয়াক পিছা কৰি চাওঁ। ল'ৰা ইক' ভেনখন চলি গৈ আছে, ইক' ভেনখন চলাই আহি আছে, চিঞৰি গৈছে পূৰা চিঞৰি গৈছে, ইমানেই চিঞৰিছে মোক কিয় মাৰিছোঁ, মোক মাৰি পেলাবি নেকি, তাতে মই মৰিলোঁ এনেকুৱা চিঞৰিছে। আমি পিছফালেদি আহিছোঁ, পিছফালেদি আহি আপোনাৰ এইখিনি পাৰ হৈ গ'লোঁ, ৰঙালী ব্ৰিজ পাৰ হৈ গ'লোঁ। তাৰ বাইপাছেদি মই পাৰিলোঁ, বাইপাছেদি গুচি গ'ল নগ'ল, তাৰপৰা এনেকৈ টাউনফালেদি গুচি গ'ল, টাউনমুখীয়া গাড়ীখন গুচি গ'ল। মই পিছফালেদি গৈ আছোঁ আৰু মোৰ লগতে পুলক গৈছে, তাৰপৰা অঞ্জন দুৱৰা আৰু এনেকুৱা জীৱন চবেই গৈছোঁ, আমি চবেই গৈছোঁ বচাবৰ কাৰণে। আমি এতিয়া গৈছোঁ আৰু কিবা কাজিয়া চাজিয়া হৈছে যদি সৰু ল'ৰা আমি বচাই দিম, কেতিয়ালৈ কাজিয়া লাগিছোঁ নালাগিবা তোমালোকে, বা কিবা বেছি হ'লে খেলমাটি থানাত আমি গাড়ীখন ধৰাই দিম। একদম আমি সেইটো উদ্দেশ্যত গৈছিলোঁ, সেইটো ধান্দাতেই গৈছিলোঁ। তাৰপৰা ঠিক ধৰক গৈ পেলাই হাতীলুং মদৰ মহলটোৰ যিটো লেফ্ট ছাইডৰ ৰাস্তা, সেই ৰাস্তাটো পাৰ কৰি লেফ্টতে CSI ফ্ৰণ্টতে গাড়ীখন ৰখিছে। কোনোবা এজন এটা পেচাব কৰিছে, তেতিয়া এই হোটেলটোৰ কিনাৰতে গৈ পেলাই পেচাব কৰি দিছে। পেচাব কৰোঁতে গাড়ীখন ৰখিছে, তেতিয়া তাক ধূপ ধাপ মাৰিছে। তেতিয়া কৈছে যে মোক কিয় মাৰিছে, মোক প্ৰচাব মোক কেলৈ মাৰিছে, মই মৰি যাম এনেকুৱা খুব চিঞৰিছে। আৰু তাৰ গাত কাপোৰ কানি কিন্তু নাই, ল'ৰাকেইটাৰ প্ৰায় গাত কাপোৰ কানি নাই, গেঞ্জিলৈকে নাইকিয়া এনেকুৱা নিচিনা আছে আৰু ল'ৰাকেইটাক মাৰপিট কৰিছে। তাৰপৰা মই গৈ কৈছোঁ যে কেলৈ কাজিয়া কৰিছে, তোমালোকে কাজিয়া চাজিয়া নকৰিবা, ইয়াত তোমালোকে ভালকৈ যোৱা সৰু ল'ৰা মই কৈছোঁ। তাৰপৰা এওঁলোকো গৈছে, জীৱন গৈছে, অঞ্চল গৈছে। হ'ব দাদা আমি কাজিয়া নকৰোঁ, আমি গুচি যাওঁ নেকি। মই ক'লোঁ পুলিচক মই ফোন কৰি দিম, তেতিয়া তোমালোকে এইবোৰ কাজিয়া পেচাল নকৰিবা বুলি ক'লোঁ। তেতিয়া সিহঁতে গাড়ীখন এই গুচি গৈছিলে। আকৌ যিটো ল'ৰা পেচাব কৰিছিলে সি থাকি গৈছিলে, সি একদম দৌৰ মাৰি গৈ গাড়ীখনত উঠিলেগৈ। তাৰপৰা মই আকৌ ইহঁতৰ পিছফালে গুচি গ'লোঁ, খেলমাটি কৈ দিওঁ যে এই ৰখাই দিওঁ। তেনেকুৱা এটা ফোনো কৰিছিলোঁ মই, কিন্তু ফোনটো ৰিচিভ নহ'ল। কেইটা ল'ৰা দেখিছে আপুনি? ল'ৰা কিন্তু গাড়ীখনত পূৰা ফুল পেক আছে, ইক' ভেনখনৰ বোথ চাইডে বহিছে আৰু আগফালে বহিছে, ফুল বহিছে, ল'ৰা পূৰা আছে। ল'ৰাটো কিন্তু ধূপ ধাপ খুব মাৰিছে, ঘুচিয়াইছে আৰু সি মদ নাখাওঁ বুলি কৈছে। মই হৈ গ'ল আৰু মই মদ নাখাওঁ বুলি কৈছে। তাক কৈছোঁ তই খাবই লাগিব, কিয় নাখাবি খা, তাৰ মুখত কিন্তু সিহঁতে খুৱাইও দিছে, খুব জোৰ জবস্তি কৰিছে ল'ৰাটো। ইমানখিনি দেখিলোঁ। তাৰপৰা মই খেলমাটি আপোনাৰ চানমাৰী যিটো ৰাস্তা আছে, চানমাৰী বজাৰখনৰ, সিহঁতে কিন্তু খুব দবাই পেলাই কিন্তু বজাৰেদি সেইটো ওলাই গৈছে। এই ল'ৰাটো বুলি আপোনালোক প্ৰায় নিশ্চিত হৈছে এতিয়া যিটো মানে আমি যেতিয়া কালি কেছটো গম পালোঁ, কালি মোকতো বহুতে ফোন কৰিছে ৰঙালী ধাবাত এনেকুৱা হৈছিলে, সেইটো ল'ৰা তেতিয়া ক'লে যে 1-1.5 মাহমান আগত তেনেকুৱা হৈছিলে। তেতিয়া আমাৰ মনত পৰিছে, তেতিয়া আমি কৈছোঁ সেইদিনা সেই ল'ৰাটোৱে হ'ব লাগিব তেতিয়া নিশ্চয়, কাৰণ যদি ইক' ভেন হয় আমি মানে আমাৰ ডাউট সেই ল'ৰাটোৱে হ'ব লাগিব। ইক' ভেনখন কোনখনৰ পৰা আহি আছে? ইক' ভেনখন আহি আছিলে আপোনাৰ নাওবৈচা ফালৰ পৰা টাউনফালেদি গৈছে। ৰঙানদী ধাবাত হোৱা নাই, ৰঙানদী ধাবাত হোৱা নাই, কিন্তু আমি গম পোৱা মতে আগত কিন্তু ইয়াতে ক'ৰবাত খাই গৈছিল সিহঁতে, ইয়াতে ক'ৰবাত পাৰ্টি চাৰ্টি কৰি গৈছে। গাড়ীখন ইক' ভেনখন বোলে নতুন কিনা নে কিবা স্কুটি কিনা কিবা মানে পাৰ্টি খাবলৈ সিহঁতে অহা বুলি মই কালিহে গম পাইছোঁ যে সিহঁতে এনেকুৱা পাৰ্টি খাবলৈ গৈ পেলাই এনেকুৱা হৈছে। সেইদিনাখনে এই কোৱা মতে সোমবাৰ আমি ৰখি আছিলোঁ, তেতিয়া সেই হুলস্থুলত মানে বহুত হুলস্থুল কৰি মানে ইক' ভেনখন আহি আছে, দৰ্জা চকীখন ছাইডৰ দৰ্জাখন খোল খাই আছে আৰু পাৰ হওঁতে দেখিছোঁ মানে কিবা নাই, এইটো ল'ৰাবোৰ চোলা পিন্ধা নাই, খালি পেণ্টটো পিন্ধিছে হেৰিছে নাই। হুলস্থুলত মানে যেতিয়া গ'ল, তেতিয়া সেই মাইকেলে তাৰ গাড়ীখনত পিছে গ'ল, সি হুলস্থুল হৈছে বুলি, তাৰ পিছে মই গ'ল। আমি অকণ ডিষ্টেঞ্চত গৈছোঁ। ল'ৰাটোৱে চিঞৰিছে নেকি? হুলস্থুল পূৰা চিঞৰ বাখৰ হৈ গৈছে। কি চিঞৰিছে? মানে মদ খাই চিঞৰা নিচিনা মানে চিঞৰটো একজেক্টলি আমি ধৰিব পৰা নাই, কিন্তু হুলস্থুল এটা শুনিছোঁ। তাৰপিছতে আমি গ'লোঁ পিছে তাৰপিছতে মই অলপ পিছে গৈছোঁ, মাইকেল আগে গ'ল। সেই CSI ফ্ৰণ্টত গাড়ীখন ৰাখোঁতে মানে মাইকেলে সোধপোছ কৰি থাকোঁতে আমি দুটা শইকীয়া মানুহটোৰ ওচৰৰ পৰা গাড়ীখন ঘূৰাই আহি অপজিট চাইডে গাড়ীখন ৰাখি গ'ল। সি নামানে, মই নামি গ'লোঁ। মই নামি যাওঁতে তেতিয়া মানে দেখিছোঁ অলৰেডি গাড়ীখন মুভ কৰিলে এতিয়াও দৰ্জাখন খোল খাই আছে। আৰু সেই সি কোৱা মতে সেই ল'ৰাটো যিটো ল'ৰা পেচাব কৰিবলৈ নামিছিলে, সি এতিয়া কওঁতে মই গম পাইছোঁ দৌৰি গৈছোঁ। সি দৌৰ মাৰি মানে কৈছে, মই কি হ'ল বুলি কওঁতে একো নাই বুলি কৈ। কিমান ল'ৰা দেখিছিলে? আমি এতিয়া ক্ৰছ কৰোঁতে এতিয়া 6-7টামান ল'ৰা আছে। সেই তাততো এটা ল'ৰাটো দেখিছোঁ, কিন্তু গাড়ীখনৰ ভিতৰত এইকেইটা গোটেইকেইটা ল'ৰাই আছে, কিন্তু এইটোহে ল'ৰা দৌৰ মাৰি লৈ
সিহঁতি আকৌ আগত গৈ গাড়ীখন আহিছে চৈকা মাৰিলোঁ তেতিয়া সেই জাপ মাৰি পেলাই উঠিছে গাড়ীখন মানে আপোনালোকে সন্দেহ কৰে এইটো ঘটনা সেইটো বুলি ভাবিছোঁ তাৰমানে তেনেকুৱাটো সময়টো মিলিছে মানে সময়টো মিলিছে এমাহমান আগত এমাহমান আগত এনে একজেক্টলি সেই 21 তাৰিখ বুলি আমি ধৰিব পৰা নাই কিন্তু আমি সেই গৰম মানে সেইদিনৰ কথা মাইকেলা যিটো ক'লে বহুতে কৈছে এটা বস্তুকে দেখিছোঁ কি দেখিছে ধৰক যেনেকৈ গাড়ীখন আপোনাৰ ইয়াৰ পৰা যেনেকৈ হাল্লা কৰি গৈছিলে চিঞৰ ইকো ইকো ভেনে হয় গৈ আপোনাৰ আমি ধৰক মাইকেলা আগত হ'ল আমি ঘৰৰ পিছত কৰিব পাৰিব যোৱাৰ পাছত আপোনাৰ হাতীটো CSI কণ্ট্ৰল গাড়ীখন ৰাখিলে মাইকেলা অলৰেডি হুলস্থুল কেলে কৰিছোঁ হাজিৰা কেলে কৰিছোঁ তেতিয়া আমি ধৰক আমি অলপ অপজিট ছাইডত আছিলোঁ মোৰ মানে শব্দবিলাক ভালকৈ শুনি পোৱা তথাপিও হুলস্থুল হৈ আছে তেতিয়া ধৰক মাইকেলা যিটো কথা কৈছে বোলে মদ কেলে খুৱাইছে কিবাকিবি মাথা কথা কৈছে সেইটো কথা হ'বও পাৰে তো আমি ধৰক ছাইডত থকা কাৰণে ইমান ভালকৈ শুনি পোৱা নাই কিন্তু এনেকৈ দৰ্জাখন খুলি যোৱা হুলস্থুল কৰি যোৱাটো আমি স্পষ্ট দেখিছোঁ গাড়ীখন কোনফালে গ'লগৈ আপোনাৰ নাওবৈচা পিনৰ পৰা ধৰক আপোনাৰ এপিনে লখিম পিনে গুচি গ'ল আমি ৰাখিছিলোঁ CSI তাত হয়তো ইফালে ক'ৰবাত আগপিনে গুচি যাবও পাৰে কিন্তু সেই ডেটৰ মতে যদি হয় তেতিয়াহ'লে হ'বও পাৰে কিন্তু আমি চিয়ৰ মতে আমি ক'ব নোৱাৰোঁ যে সেইখনে হ'ব বুলি তো ডেটটো যদি মিলিছে তেতিয়াহ'লে হ'ব পাৰে ইকো গাড়ী ইকো গাড়ী নতুন নেকি গাড়ী নতুন নাম্বাৰ প্লেট আছে নেকি নপলে আছে নাম্বাৰ প্লেট মনত নাই কিন্তু লখিমপুৰ আছে যে আমি ডিষ্টেঞ্চত আছিলোঁ কাৰণে ইমান নম্বৰটো চাব নোৱাৰোঁ আজি আগে কি কৰি আছে যে সেইকাৰণে খুব স্পীডত বিশেষ কাৰণে আমি এইটো কথা হ'ল ধৰক মাইকেলা ক'লে পুলিচক খবৰ দিলোঁ বুলি কোৱাৰ কাৰণে আমি পুলিচক নালাগিলোঁ আমি একো হেৰি নকৰোঁ নাম্বাৰ প্লেটটো ধৰিব নোৱাৰিলে নকৰিলোঁ নাপায় ধৰক কৰিলোঁ বুলি ক'লে পুলিচক ক'লে পুলিচে তাত ধৰিবলৈ তাত আমি দিলে গতিকে ইকো গাড়ী গাড়ী হ'ব